আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুম লৰাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমিয়ে 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুম লৰাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমিয়ে 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুম লৰাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমিয়ে 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়।